নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম সকলোলৈ। মই আজি এটা বিশেষ চিট লৈ আহিছোঁ যি ওয়েট লছত যথেষ্ট সহায় কৰে আৰু লগতে ডায়াবেটিছ ৰিভাৰ্ছতো যথেষ্ট সহায় কৰে। এয়া মই দেখাইছোঁ আপোনালোকক। এয়া হ'ল বাচিল চিট। আপোনালোকে বাচিল চিট ল'ব পাৰে যিসকলে ওয়েট লছ কৰিব বিচাৰে বা ডায়াবেটিছ ৰিভাৰ্ছ কৰিব বিচাৰে। বাচিল চিট বহুতেই বেনিফিট আছে ওয়েট লছত আৰু ডায়াবেটিছ ৰিভাৰ্ছত। মই প্ৰায় খাওঁ, আগতেতো মই এতিয়া কমকৈ খাওঁ, কিন্তু যেতিয়া মই প্ৰথম 3 মাহত খুব বেছিকৈ খাইছিলোঁ, প্ৰতিদিনে খাইছিলোঁ। আজিকালি অৱশ্যে অলপ কমকৈ খাওঁ। ইয়াৰ এচামুচ ল'ব আপোনালোকে, এচামুচ এনেদৰে এচামুচ ল'ব। লৈ আপোনালোকে এয়া এগিলাচ আধা গিলাচ এয়া ইমানখিনি পানী ল'ব। লৈ 1 চামুচ তিয়াই দিব। তিয়াই দিয়াৰ লগে লগে আপোনালোকে নেখাব। ইয়াক 20 মিনিটমান সময় থাকিবলৈ দিব। এনেদৰে এই চিটটো ফুলি যায়। পানী তিয়াই দিয়াৰ লগে লগে 20 মিনিটমানৰ পাছত বহুত ফুলি যায়। এই গ্লাছটোত ভৰ্তি হৈ যাব, ইমানখিনিলৈকে ভৰ্তি হৈ যাব। যিসকলে ওয়েট লছ কৰিব বিচাৰিছে, যদি বেছিকৈ ভোক লাগে তেতিয়াহ'লে আপোনালোকে যদি ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰিছে তেতিয়া আপোনালোকে যেতিয়া খাদ্য খোৱাৰ আগতে 10 মিনিটমানৰ আগতে এইটো খাই দিব। খালে মানে কি হয়, ইয়াত ফাইবাৰ যথেষ্ট আছে। আমি যিখিনি খাদ্য দুপৰীয়া গ্ৰহণ কৰিম, দুপৰীয়া ভাগৰ কথা কৈছোঁ, যেতিয়া দুপৰীয়া খাদ্য গ্ৰহণ কৰিম, ইয়াত ফাইবাৰ মাত্ৰা বেছিকৈ হোৱাৰ কাৰণে আমি যিবিলাক খাদ্য গ্ৰহণ কৰিছোঁ সকলোতো কাৰ্বহাইড্ৰেট থকা খাদ্য, ল' কাৰ্বহাইড্ৰেট হ'লেওতো কাৰ্বহাইড্ৰেট থকা। তেতিয়া এই কাৰ্বহাইড্ৰেটবিলাক ফাইবাৰ থকাৰ কাৰণে শ্ল'কৈ ৰিলিজ কৰি দিয়ে। সেইটো কাৰণে আপোনালোকে বাচিল চিট ল'ব পাৰে। আৰু চিয়া চিডো আছে। চিয়া চিড আপোনালোকে ল'ব পাৰে, কিন্তু গৰম দিনত বিশেষকৈ বাচিল চিট লোৱাই ভাল। কাৰণ চিয়া চিড গৰম দিনত লোৱাটো ভাল নহয়, বডি অলপ বেছিকৈ গৰম কৰি দিয়ে। এইটো কাৰণে আপোনালোকে বাচিল চিট ল'ব। ঠাণ্ডা মাত্ৰাও কমাই যথেষ্ট খুব সুন্দৰকৈ আপোনালোকে খাব পাৰে। আৰু ইয়াৰ বেনিফিটৰ বিষয়ে আৰু বহুত কিবা কিবি আছে, কিন্তু মই বিশেষ নকওঁ যিহেতু মই ইমান বিশেষজ্ঞও নহয়। কিন্তু মই খাইছিলোঁ। যেতিয়া মই এই প্ৰথম 3 মাহত মই এইটো সদায় খাইছিলোঁ। খোৱাৰ আগত যেতিয়া মই ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰিছিলোঁ, ইণ্টাৰমিটেণ্ট ফাষ্টিং যেতিয়া শেষ কৰিছিলোঁ, তাৰ শেষ কৰাৰ পাছতে এয়া মই খাইছিলোঁ। যেতিয়া মই লৈছিলোঁ চালাড লৈছিলোঁ, চালাডতো আপোনালোকে এইটো অলপ তিয়াই লৈ পেলাই মিলাই দিব পাৰে খুব সুন্দৰকৈ। তেতিয়া চালাডতো খুব সুন্দৰকৈ মিলাই পেলাই আপোনালোকে খাব পাৰিব। আৰু বিশেষ নকওঁ, ইমানে ক'লোঁ আজিলৈ। আৰু ক'ম বাৰু পিছত ইয়াৰ বাচিল চিটৰ বেনিফিটৰ কথা। আপোনালোকে এয়া বাচিল চিট আনি খাব পাৰে। উল্টা হৈছে মোৰ যিহেতু ফ্ৰণ্ট কেমেৰা কৰি আছোঁ, আপোনালোকে চাই লওক। বাচিল চিট দেই। আৰু বিশেষ নকওঁ, ধন্যবাদ। আজিলৈ আহিছোঁ।